আপোনালোকে স্বাগতম জনাই সুদীত মই জাহ্নবী ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ আছে কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা বিহুৰ পূৰ্বে বৃহৎ ঘোষণা কৰা হৈছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে লাভ কৰিব বিহুৰ উপহাৰ কিয়নো কৰ্মচাৰীসকলৰ মৰগীয়া বানজ পুনৰ বৃদ্ধি কৰা হৈছে লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ যিসকল কৰ্মচাৰী আছে ৰাজ্যৰ তেওঁলোকৰ বাবে ভাল খবৰ বিহুৰ সময়ছোৱাতে বা বিহুৰ প্ৰাক্ষণতে বৃহৎ ঘোষণা কৰিছে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত ৰাজ্যৰ কৰ্মচাৰীলৈ বিহুৰ উপহাৰ প্ৰদান কৰিছে অসম চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানজ 4% বৃদ্ধি কৰা হৈছে 4% বৃদ্ধি হৈছে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানজ এপ্ৰিলৰ দৰমহাত পাব এই বৰ্ধিত বানজ এপ্ৰিলৰ দৰমহাত এই বৰ্ধিত বানজ লাভ কৰিব আৰু এই বানজ বৃদ্ধিৰ লগে লগে চৰকাৰী কৰ্মচাৰী দিয়ে হ'বগৈ 50% ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ কিয়নো বহাগ বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ ঘোষণা যিসকল চৰকাৰী কৰ্মচাৰী আছে অসম চৰকাৰে তেওঁলোকৰ বাবে বিহুৰ উপহাৰ প্ৰদান কৰিছে কিয়নো ৰাজ্যত চৰকাৰী কৰ্মচাৰীসকলৰ মৰগীয়া বানজ বৃদ্ধি কৰা হৈছে 4% বৃদ্ধি কৰা হৈছে মৰগীয়া বানজ আৰু এপ্ৰিল মাহত যি দৰমহা লাভ কৰিব এপ্ৰিল মাহৰ সেই দৰমহাত এই 4% মৰগীয়া বানজ লাভ কৰিবলৈ সক্ষম হ'ব বৰ্ধিত বানজ লাভ কৰিবলৈ সক্ষম হ'ব এপ্ৰিল মাহৰ যি দৰমহা এপ্ৰিল মাহৰ সেই দৰমহাত বৰ্ধিত বানজ লাভ কৰিবলৈ সক্ষম হ'ব অসম চৰকাৰৰ কৰ্মচাৰীসকলে নিশ্চয়কৈ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুহূৰ্তত এটা ভাল খবৰ আৰু ডাঙৰ খবৰ জনাই আছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত বৃহৎ ঘোষণা যিহেতু বিহুলৈ মাজত মাত্ৰ কেইটামান দিন আৰু বহাগ বিহুৰ পূৰ্বে বিহুৰ উপহাৰ লৈ আহিছে চৰকাৰী কৰ্মচাৰীসকলে বা অসমৰ কৰ্মচাৰীসকলে ৰাজ্যৰ কৰ্মচাৰীসকলে বহাগ বিহুৰ উপহাৰ লৈ আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজি সংবাদমেল যোগে এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে এই বিহুৰ উপহাৰ লৈ আহিছে আৰু মৰগীয়া বানজ পুনৰ বৃদ্ধি কৰা হৈছে 4% মৰগীয়া বানজ বৃদ্ধি কৰা হৈছে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰীসকলক মৰগীয়া বানজ 4% বৃদ্ধি কৰি দিয়া হৈছে এপ্ৰিল মাহত যি দৰমহা লাভ কৰিব এপ্ৰিল মাহৰ দৰমহাত এই বৰ্ধিত বানজ লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে আৰু ইয়াৰ লগে লগে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী বৰ্ধিত বানজ অৰ্থাৎ দিয়ে হ'বগৈ 50% এতিয়া এই বানজ বৃদ্ধিৰ লগে লগে কৰ্মচাৰী দিয়ে 50%লৈ বৃদ্ধি পাইছে যিহেতু ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীক লৈ এতিয়া এইদৰে বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পুনৰ জনাইছো মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদমেল যোগে এই বৃহৎ ঘোষণা কৰিছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে উপহাৰ স্বৰূপে লৈ আহিছে এই খবৰ আৰু যিহেতু বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন তেনেস্থলত বহাগ বিহুৰ প্ৰাক্ষণত এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰা হৈছে গতিকে ৰাজ্যৰ যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ বাবে নিশ্চয়কৈ ভাল খবৰ বহাগ বিহুৰ প্ৰাক্ষণতে এই উপহাৰ লাভ কৰিবলৈ সক্ষম হ'ব চৰকাৰী কৰ্মচাৰীসকলে কিয়নো তেওঁলোকৰ মৰগীয়া বানজ বৃদ্ধি কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে 4%লৈ বৃদ্ধি কৰা হৈছে মৰগীয়া বানজ ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ মৰগীয়া বানজ 4%লৈ বৃদ্ধি কৰা হৈছে আৰু এপ্ৰিল মাহত যি দৰমহা লাভ কৰিব এপ্ৰিল মাহৰ সেই দৰমহাত এই মৰগীয়া বানজ বৰ্ধিত বানজ লাভ কৰিবলৈ সক্ষম হ'ব এপ্ৰিল মাহৰ দৰমহাত লাভ কৰিব এই বৰ্ধিত বানজ আৰু এই বানজ বৃদ্ধিৰ লগে লগে এতিয়া যিসকল চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকৰ দিয়ে হ'বগৈ 50% আৰু আজি সংবাদমেল যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক লৈ এইদৰে এতিয়া বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে দিয়ে এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও দিয়ে এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% দিয়ে আজি আমি এনাউন্স কৰিছোঁ আৰু এই দিয়েটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে
এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ। আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ। আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা
মাইলৰ খুঁটি যে 50% দিয়ে এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত